So guys, a very good evening to all of you. আজি আমি ইয়াতে এটা ইংলিছৰ প্ৰেক্টিছ ডিছকাছ কৰিম। এইটো এপেক্স বেংকৰ কাৰণে লৈ আহিছোঁ মই। 25টা কুৱেশ্যন টোটেল থাকিব। হওক আমি আৰম্ভ কৰোঁ ভিডিঅ'টো। Question 1 to 5 কৈছে the errors are in two parts of the sentence. Determine the parts which require correction and mark it as true answer. তো আমাৰ ইয়াতে যিকোনো দুটা পাৰ্টত এৰৰ আছে চেণ্টেন্সটোৰ। আমাৰ কোন দুটা পাৰ্টত এৰৰ আছে সুধিছে আৰু সেইটো আমাক এনচাৰ বুলি মাৰ্ক কৰিব দিছে। Number 1 to আছে many of the content that goes viral online are usually short, witty and easy to understand for a wide audiences beside being instantly shareable. তো মানে বহুতখিনি কণ্টেণ্ট যিখিনি অনলাইনত ভাইৰেল হৈ আছে সেইখিনি কি হয় শ্বৰ্ট হয়। উইটি মানে হয় এমেজিং ইউজ কৰা, উইটি মানে এমেজিং বা ধৰক ইজি টু আণ্ডাৰষ্টেণ্ড মানে বুজিবলৈ সহজ ফৰ এ ৱাইড অডিয়েঞ্চেছ। তো বহুত পাব্লিকৰ কাৰণে কি হয় বুজিবলৈ সহজ হয়। বিচাইড বিং ইনষ্টেণ্টলি শ্বেয়াৰেবল, তো যদিও আমি শ্বেয়াৰ কৰিব পাৰোঁ ইনষ্টেণ্টলি শ্বেয়াৰ হয়। তাৰোপৰি কি হয় বস্তুখিনি ভালকৈ আমি বুজি পাওঁ, শ্বৰ্ট হয়, এমেজিং হয়, সেইটো বুজাইছে। তো সদায় মনত ৰাখিব মেনি ইজ ইউজ উইথ কাউণ্টেবল নাউন, মানে আমাৰ মেনিটো কি হয়, মেনিটো সদায় ইউজ হয় কাউণ্টেবল নাউনৰ সৈতে, আৰু মাছটো ক'ত ইউজ হয়, আমাৰ মাছটো ইউজ হয় আনকাউণ্টেবল নাউনৰ সৈতে। গতিকে আমাৰ ইয়াতে অপশ্যন নম্বৰ 8 যিহেতু কণ্টেণ্ট আছে, কণ্টেণ্টটো সদায় আমাৰ এইটো মানে এজ এ প্লুৰেল নাউন ইউজ হয়, মানে কণ্টেণ্ট ক্ৰিয়েটৰ, ডিজিটেল কণ্টেণ্ট। তো কণ্টেণ্টটো সদায় কেতিয়াও এছ বা ইয়েছ নহয়, কণ্টেণ্টটো সদায় আনকাউণ্টেবল বা প্লুৰেল হিচাপে ইউজ হয়। গতিকে আমি কণ্টেণ্টটো যিহেতু গণিব নোৱাৰোঁ, সেইটোত কি হ'ব আমাৰ মাছ ইউজ হ'ব। মাছ অফ দ্য কণ্টেণ্ট ডেট গোজ ভাইৰেল অনলাইন, বা কেতিয়াবা মষ্টটো হয় মষ্ট অফ দ্য কণ্টেণ্ট ডেট গোজ ভাইৰেল অনলাইন। তাৰপিছত বিটো ঠিকে আছে, আৰ ইউজুৱেলি শ্বৰ্ট, উইটি এণ্ড ইজি। তাৰপিছত আমি চিটো চাওঁ, টু আণ্ডাৰষ্টেণ্ড ফৰ এ ৱাইড অডিয়েঞ্চ, ঠিকে আছে। তাৰপিছত ডিত আছে বিচাইড, বিচাইড আৰু বিচাইডছ, মানে বিচাইডটো বিচাইড মানে কি হয় ওচৰত বা কাষত, সেইটো হয় বিচাইড। আৰু বিচাইডছ মানে কি হয়, বিচাইডছ মানে হয় তাৰ উপৰিও, তথাপিও, তদুপৰি, মানে এটা এডিশ্যন বুজায় আৰু যে এইটোৰ লগতে এইটো আছে, বা ধৰক এইটোৰ লগত এইটো আছে, বা তদুপৰি এইটোও আছে, সেইটো মানে সেইটো টনত বুজায় আৰু বিচাইডছ। গতিকে আমাৰ ইয়াতে কোনটো বুজাইছে, আমাৰ এতিয়া লগত বা ওচৰতটো বুজোৱা নাই, আমাক এটা বুজাইছে তদুপৰি বা তাৰোপৰি, সেইটো বুজাইছে। গতিকে আমাৰ এটা কোনটো ইউজ হ'ব, বিচাইডছটো ইউজ হ'ব। মানে ইনষ্টেণ্টলি শ্বেয়াৰ কৰিব পৰাৰ উপৰিও বস্তুখিনি কি হয় বুজিবলৈ সহজ হয়, শ্বৰ্ট হয়, এমেজিং হয় আৰু সহজ হয় বুজিবলৈ পাব্লিকৰ কাৰণে, সেইটো বুজাইছে। গতিকে আমাৰ এতিয়া এ আৰু ডিত ভুল আছে। নাম্বাৰ 1 টো কাৰেক্ট, এ আৰু ডি। কুৱেশ্যন 2 টো লৈছোঁ, ইফ দ্য ইণ্টাৰনেট উড নট হেভ ফেইল্ড ডিউৰিং দ্য প্ৰেজেণ্টেশ্যন দ্য ষ্টুডেণ্টছ উড নট মিছ আউট অন ছাচ এন ইম্পৰ্টেণ্ট এক্সপ্লেনেশ্যন। মানে কৈছে যে এটা কণ্ডিশ্যন দি দিছে যে যদি আমাৰ ইণ্টাৰনেটটো যদি ফেইল নহ'লে হয় সেইটো টাইমত, মানে যিটো পিপিটি বা প্ৰেজেণ্টেশ্যন বনাই আছিলে, যেতিয়া যদি তাতে যদি ইণ্টাৰনেটটো ফেইল নহ'লে হয়, মানে কি নহ'লে হয়, ষ্টুডেণ্টখিনিয়ে ছাত্ৰ ছাত্ৰীখিনিয়ে কি নকৰিলেহেঁতেন, মানে এটা ভাল ডিছকাশ্যনটো মানে সিহঁতে মিছ নকৰিলেহেঁতেন। তো যদিহে ক্লাছটোত ইণ্টাৰনেটটো ফেইল নহ'লেহেঁতেন প্ৰেজেণ্টেশ্যনৰ টাইমটোত, তেতিয়াহ'লে কি নহ'লেহেঁতেন, মানে ষ্টুডেণ্টখিনিয়ে সেইটো ইম্পৰ্টেণ্ট যিটো মানে বুজাই আছিল বস্তু সিহঁতক, সেইটো বস্তু সিহঁতে মানে বুজাৰ পৰা সিহঁতে অবিৰত নাথাকিলেহেঁতেন, সেইটো বুজাইছে। গতিকে আমি এইটো আমাৰ এই চেণ্টেন্সটো ক'ত আছে, আমাৰ এই চেণ্টেন্সটো আছে কণ্ডিশ্যনেল চেণ্টেন্স, আৰু এইটো থাৰ্ড কণ্ডিশ্যনেল হয়। আমি কেনেকৈ বুজি পাওঁ কণ্ডিশ্যনেল থাকিলে, মানে ইফ যদি ধৰক ইফ আৰু থাকে, ইফ প্লাছ হেড প্লাছ ভেক্ট্ৰি, বা ছাবজেক্ট প্লাছ উড প্লাছ হেড প্লাছ ভেক্ট্ৰি থাকিলে কি হয়, চেণ্টেন্সটো সদায় কণ্ডিশ্যনেল চেণ্টেন্সত গুচি যায় এইটো। আৰু আমাৰ ইয়াতে যিটো মেইন চেণ্টেন্স আছে সেইটো কোনটো হয়, দ্য ষ্টুডেণ্টছ উড নট মিছ আউট অন ছাচ এন ইম্পৰ্টেণ্ট এক্সপ্লেনেশ্যন। গতিকে সেইটো আমাৰ হয় মেইন চেণ্টেন্স। আৰু আমাৰ কণ্ডিশ্যনেল চেণ্টেন্সটো হৈছে ইফ দ্য ইণ্টাৰনেট উড নট হেভ ফেইল, মানে এটা কণ্ডিশ্যন দি দিছে, যদিহে আমাৰ ইণ্টাৰনেটটো ফেইল নহ'লেহেঁতেন, সেইটো আমাক কি বুজায়, সেইটো আমাক এটা কণ্ডিশ্যন দি দিছে, মানে কণ্ডিশ্যন বুজাৰ কাৰণে আমাৰ সেইটো কি হয়, সেইটো চেণ্টেন্স আমাৰ কণ্ডিশ্যনেল চেণ্টেন্স হয় সেইটো। গতিকে আমাৰ থাৰ্ড কণ্ডিশ্যনত কি হয়, মেইন চেণ্টেন্সটো সদায় আমাৰ ফিউচাৰ পাৰফেক্টত থাকে, আৰু যিটো আমাৰ কণ্ডিশ্যনেল আছে সেইটো ক'ত থাকে, সেইটো থাকে পাষ্ট পাৰফেক্টত, মানে ছাবজেক্ট প্লাছ হেড প্লাছ ভেক্ট্ৰি, আৰু ফিউচাৰ পাৰফেক্ট মানে হৈছে আমাৰ ছাবজেক্ট প্লাছ উড বা শুড প্লাছ হেভ,
প্লাছ V3 গতিকে আমাৰ ইয়াতে যিটো কণ্ডিশ্যনেল সেন্টেন্স আছে সেইটো আছে would not have গতিকে আমাৰ ইয়াতে কি হ'ব would not টো কেনসেল হৈ যাব আৰু আমাৰ ইয়াতে have ৰ জাগাত কি হ'ব if the internet had not failed হ'ব if the internet had not failed during the presentation the students would not have missed out হ'ব মানে আমাৰ কণ্ডিশ্যনেলটো যাব had plus V3 subject plus had plus V3 if the internet had not failed during the presentation the students would not have missed out on such an important explanation আমাৰ ইয়াতে কোনটো কাৰেক্ট হ'ব আমাৰ ভুল আছে A আৰু C গতিকে অপশ্যন নম্বৰ 2 কাৰেক্ট হ'ব 3 নম্বৰটো আছে many students have tried to learn Japanese on their own but few manages to reach even an intermediate level কি কৈছে যদিও বহুত ছাত্ৰ ছাত্ৰী যদি জাপানীজটো শিকিবলৈ ট্ৰাই কৰিছিলে সিহঁতে নিজাকে মানে কিছু সংখ্যকে এটা ইন্টাৰমিডিয়েট লেভেললৈ যাব পাৰিছে সেইটো বুজাইছে এটা ৰুল আছে মেনিৰ লগত যদি এ থাকে মেনি প্লাছ এ তেতিয়াহ'লে কি হয় আমাৰ সদায় সিঙ্গুলাৰ নাউন ইউজ হয় আৰু সিঙ্গুলাৰ ভাৰ্ব ইউজ হয় আৰু যদি সিঙ্গুল মেনি থাকে যদি অকল মেনি থাকে কি হয় তাৰপিছত কি হয় আমাৰ প্লুৰেল নাউন আৰু প্লুৰেল ভাৰ্ব ইউজ হয় আৰু সেই দুটা ইকুৱেল হয় মেনি প্লাছ এ প্লাছ সিঙ্গুলাৰ নাউন প্লাছ সিঙ্গুলাৰ ভাৰ্ব ইজ ইকুৱেল টু মেনি প্লাছ প্লুৰেল নাউন প্লাছ প্লুৰেল ভাৰ্ব মেনি এ বাৰ্ড ইজ ফ্লাইং মানে কি ধৰক মেনি আছে এ আছে বাৰ্ডটো কি হ'ল আমাৰ সিঙ্গুলাৰ নাউন হ'ল আৰু ইজটো আমাৰ কি হ'ল সিঙ্গুলাৰ ভাৰ্ব হ'ল মেনি এ বাৰ্ড ইজ ফ্লাইং ইজ ইকুৱেল টু মেনি বাৰ্ডছ আৰ ফ্লাইং মানে অকল মেনি আছে কাৰণে কি হ'ল আমাৰ নাউনটো প্লুৰেল হ'ল বাৰ্ডটো বাৰ্ডছ হ'ল আৰু ভাৰ্বটো কি হ'ল ভাৰ্বটো হ'ল প্লুৰেল আৰটো আমাৰ প্লুৰেল ভাৰ্ব হয় বুজি পাইছে নহয় গতিকে আমাৰ ইয়াতে অপশ্যন নম্বৰ এ টো ভুল আছে তাৰপিছত মেনি ষ্টুডেণ্টছ হেভ ট্ৰাইড হ'ব মেনি ষ্টুডেণ্টছ হেভ ট্ৰাইড বা কি লিখিব পাৰে মেনি এ ষ্টুডেণ্ট হেজ ট্ৰাইড মেনি ষ্টুডেণ্টছ হেভ ট্ৰাইড টু লাৰ্ণ জাপানীজ অন দেয়াৰ অন ঠিকে আছে বাট ফিউ মেনেজেছ টু তো আমাৰ ফিউ মানে কি হয় ফিউ মানে চাম মানে অলপ কিছু সংখ্যক মানে মোৰ দেন ওৱান তো ফিউ থাকিলে আমাৰ আমি সদায় জানো যে মোৰ দেন ওৱান মানে এটাতকৈ বেছি আছে সেইটো কি হয় প্লুৰেল হয় প্লুৰেল বুজাব এটাতকৈ বেছি থাকিলে সেইকাৰণে আমি কি ইউজ কৰিম আমি ভাৰ্বত সদায় প্লুৰেল ভাৰ্বটো ইউজ কৰিম বাট ফিউ মেনেজ টু গতিকে এটা চিটো ভুল আছে বাট ফিউ মেনেজ টু হ'ব লাগিছিলে মই অপশ্যন নম্বৰ এ আৰু চি ভুল আছে তো অপশ্যন নম্বৰ ওৱানটো কাৰেক্ট হ'ব ইয়াতে এ আৰু চি 4 নম্বৰটো আছে হি ষ্টিল হেজ নট কমপ্লিটেড দ্য ৰিপৰ্ট হি ৱাজ এছাইনড সিন্স লাষ্ট উইক এণ্ড নাইদাৰ হিজ মেনেজাৰ নৰ হিজ টিমমেটছ হেজ আস্কড ফৰ আপডেটছ মানে সি তেখেতক দিয়া ৰিপৰ্টটো মানে কমপ্লিট কৰা নাই তেখেতক যোনটো ৰিপৰ্ট দিয়া হৈছিল লাষ্ট উইকত আৰু তেখেতৰ মেনেজাৰে আৰু তেখেতৰ টিমমেটছখিনিও একো আপডেটৰ কাৰণে তেখেতক সোধা নাই সেইটো বুজাইছে এটা ৰুল মনত ৰাখিব যেতিয়া আমাৰ অল ৱাৰ্ড থাকে হোল থাকে লাষ্ট থাকে দিছ থাকে ডেট থাকে নেক্সট থাকে কামিং থাকে এইখিনি ৱাৰ্ড থাকি যদি তাৰে পিছত যদি আমাৰ টাইম থাকে মানে লাষ্ট উইক দিছ উইক ডেট ডে নেক্সট ডে কামিং ডেইজ টাইমটো হৈছে আমাৰ ইয়াতে ডেইজ বা এইখিনি ইয়াৰ্ছখিনি তো লাষ্ট উইক আমাৰ ইয়াতে টাইম বুজাইছে লাষ্ট মানে উইকটো টাইম বুজাইছে উইক যেতিয়া এইখিনি ৱৰ্ডৰ জাষ্ট আফটাৰ যেতিয়া আমাৰ টাইম ইউজ হয় তাৰে পিছত তাৰে মানে এইখিনি ৱৰ্ডৰ আগত কি ইউজ নহয় প্ৰিপজিশ্যন ইউজ নহয় কেতিয়াও সদায় মনত ৰাখিব বাই দিছ টাইম নহয় দিছ টাইম বা দিছ ডে বাই দিছ ডে নহয় দিছ ডে তো চিন্স লাষ্ট উইক নহ'ব আমাৰ ইয়াতে কি হ'ব এছাইন লাষ্ট উইক হ'ব গতিকে আমাৰ বিটো ভুল আছে হি ষ্টিল হেজ নট কমপ্লিটেড দ্য ৰিপৰ্ট হি ৱাজ এছাইন লাষ্ট উইক আৰু চিন্সটোৱে আমাক কি বুজায় চিন্সটোৱে আমাক কণ্টিনিউৱেশ্যন বুজায় চিন্স মিনছ কণ্টিনিউৱেশ্যন ইফ উই ইউজ চিন্স হিয়াৰ ইট উইল মিন দ্য ৱৰ্ক ইজ এছাইন টু ইউ এভৰিডে মানে যদি আমি চিন্সটো ইউজ কৰোঁ ইয়াতে আমাক কি বুজাব আপোনাক কামটো সদায় দি থকা বুজাব যে আপোনাক কামটো ডেইলি এছাইন কৰি থোৱা হৈছে আপোনাক আজিও এছাইন কৰা হৈছে কালিও এছাইন কৰা হৈছে বাট আমাক এতিয়া এবাৰে এছাইন কৰিছে আমাক লাষ্ট উইকতে এইটো কামটো এছাইন কৰিছে সেইকাৰণে চিন্সটো ইউজ মানে নহ'ব ইয়াতে আৰু এটা ৰুল আছে যেতিয়া দুটা ছাবজেক্ট নাইদাৰ নৰ বা ধৰক আইদাৰ অৰ বা ধৰক নট অনলি বাট অলছোৰে মানে ইউজ হয় এতিয়া জইন হয় ছাবজেক্ট দুটা এইখিনি ৱৰ্ডেৰে তেতিয়া কি হয় ভাৰ্বটো সদায় মানে নাইদাৰ নত থাকিলে ভাৰ্বটো সদায় নৰৰ কাৰণে ইউজ হ'ব পিছত যোনটো ছাবজেক্ট আছে সেইটোৰ কাৰণে ভাৰ্বটো ইউজ হ'ব আৰু যদি আইদাৰত থাকিলে কি হ'ব ভাৰ্বটো অৰৰ কাৰণে ইউজ হ'ব
নট অনলি বাট অলছ হলে কি হ'ব ভাৰ্বটো সদায় বাট অলছৰ কাৰণে ইউজ হ'ব যদি নাইদাৰৰ পাছত যদি ধৰক প্লুৰেল নাউন আছে আৰু যদি নৰাৰ পাছত যদি সিঙ্গুলাৰ নাউন আছে তেতিয়া কি হ'ব ভাৰ্বটো সিঙ্গুলাৰ ইউজ হ'ব সিঙ্গুলাৰ ভাৰ্ব ইউজ হ'ব কাৰণ কিয় তো নৰাৰ পাছত যেহেতু সিঙ্গুলাৰ সাবজেক্ট আছে সেইকাৰণে ভাৰ্বটো সিঙ্গুলাৰ ইউজ হ'ব তো নৰৰ কাৰণে যিটো ভাৰ্ব আছে মানে নৰৰ কাৰণে যোনটো সাবজেক্ট আছে সেইটো কাৰণে ভাৰ্বটো ইউজ হ'ব আৰু ঠিক তেনেকৈ আইদাৰ অৰৰ কাৰণেও আৰু নট অনলি বাট অলছৰ কাৰণে একেই ৰুল যদি নট অনলি দ্য ষ্টুডেণ্টছ বাট অলছো দ্য টিচাৰ আছে দ্য ষ্টুডেণ্টছটো হয় প্লুৰেল নাউন গতিকে আমাক ইয়াতে কি নহ'ব যদি নৰাৰ পাছত যদি দ্য টিচাৰ আছে নাইদাৰ দ্য ষ্টুডেণ্টছ নৰ দ্য টিচাৰ দ্য টিচাৰ যিহেতু আছে নৰৰ লগত গতিকে আমাৰ কি হ'ব আমাৰ ইয়াতে ভাৰ্বটো সদায় সিঙ্গুলাৰ ইউজ হ'ব নাইদাৰ দ্য ষ্টুডেণ্টছ নৰ দ্য টিচাৰ হেজ ইউজ হ'ব ইয়াতে হেভটো ইউজ নহয় হেজ ইউজ হ'ব নাইদাৰ দ্য ষ্টুডেণ্টছ নৰ দ্য টিচাৰ হেজ গম পালে নহয় গতিকে আমাৰ ইয়াতে কি হ'ব নাইদাৰ হিজ মেনেজাৰ নৰ হিজ টিমমেটছ তো টিমমেটছটো আমাৰ ইয়াতে প্লুৰেল নাউন হয় বা মানে প্লুৰেল সাবজেক্ট হয় গতিকে কি হ'ব নৰ হিজ টিমমেটছ হেভ হ'ব হেজটো নহ'ব ইয়াতে ডিড হেজটো মানে এইটো কেনচেল হ'ব হ'বলে কি হ'ব হেভ হ'ব নৰ হিজ টিমমেটছ হেভ আস্কড ফৰ আপডেটছ গতিকে অপশ্যন নম্বৰ বি আৰু ডিত ভুল আছে 4 নম্বৰটো কাৰেক্ট হ'ব ইয়াতে 5 নম্বৰত আছে আমাৰ ইজ দিছ দ্য সেম কমপ্লিকেটেড প্ৰব্লেম হুইচ কেন নট বি সলভ উইথ ডিটাৰমিনেশ্যন মানে সুধিছে যে এইটোৱে সেইটো প্ৰব্লেম নেকি যিটো মানে সলভ কৰিব পৰা নাই এতিয়ালৈকে ডিটাৰমিনেশ্যন দি পেলাই তো ইয়াতে আমাৰ ভুল আছে চিটোত যেতিয়া দা সেম এনি নান অল বা সুপাৰলেটিভ ডিগ্ৰী থাকে কি নহয় আমি হুইচ কেতিয়াও ইউজ নকৰোঁ আমি ডেট ইউজ কৰোঁ মানে ধৰক ইয়াতে আমাৰ কোনটো ভুল হ'ব ইয়াতে দা সেম আছে আমাৰ এই নম্বৰত গতিকে আমাৰ ইয়াতে হুইচটো ইউজ নহ'ব চিট দাস ইজ দ্য সেম কমপ্লিকেটেড প্ৰব্লেম ডেট কেন নট বি সলভ উইথ ডিটাৰমিনেশ্যন গতিকে আমাৰ 3 নম্বৰত ভুল আছে চিট ভুল আছে ইজ দিছ দ্য সেম কমপ্লিকেটেড প্ৰব্লেম ডেট কেন নট বি সলভ উইথ ডিটাৰমিনেশ্যন 6 নম্বৰটো আছে fill in the blanks with appropriate word trust in a leader allows organization and communities to dash while the absence of trust can cause fragmentation conflict and even war মানে এটা লিডাৰৰ ওপৰত ট্ৰাষ্ট থকাটো সদায় ইম্পৰ্টেণ্ট এটা অৰ্গেনাইজেশ্যন বা কমিউনিটি এটা ট্ৰাষ্টে এটা আমাৰ মানে কি কৰে আমাক এটা বিশ্বাস দিয়ে আৰু ধৰক এটা মানে এটা অৰ্গেনাইজেশ্যন গ্ৰ' কৰিবলৈ আমাক সুবিধা দিয়ে বা আমাক এটা পজিটিভ ৰিজাল্ট দিয়ে ট্ৰাষ্ট থাকিলে আৰু যেতিয়া ট্ৰাষ্টটো আমাৰ নোহোৱা হৈ যায় তেতিয়া কি হয় ফ্ৰেগমেণ্টেশ্যন মানে কি হয় ভাগ বতৰা হৈ যায় মানে বস্তুবিলাক ভাঙি যায় ট্ৰাষ্টটো ভাঙি যায় কনফ্লিক্ট ষ্টাৰ্ট হয় বা কেতিয়াবা ফাইট ষ্টাৰ্ট হয় ৱাৰ ষ্টাৰ্ট হয় তো সেইকাৰণে আমাৰ ইয়াতে কি লাগিব ছাৰ্ভাইভ নহ'ব কমবেট ইণ্টিগ্ৰেট মানে এটা বস্তু একেলগ কৰা ট্ৰাষ্ট ইন এ লিডাৰ এলাউজ অৰ্গেনাইজেশ্যন এণ্ড কমিউনিটিজ টু ফ্লৰিছ মানে কি গ্ৰ' কৰা ইনক্ৰিজ হোৱা গ্ৰ' কৰা সেইকাৰণে আমাৰ ইয়াতে কোনটো ইউজ হ'ব ফ্লৰিছটো ইউজ হ'ব অপশ্যন নম্বৰ 2 কাৰেক্ট হ'ব Despite option number question number 7 লৈছো despite knowing the health threats many people dash to quit the habit of smoking মানে কি কৈছে হেল্থ থ্ৰেটছৰ কথা গম পাই পেলাইও এটা বস্তু সদায় মনত ৰাখিব ডেছপাইট থাকিলে আমি কেতিয়াও অফ ইউজ নকৰোঁ মানে অকল চিংগল ডেছপাইটটো ইউজ কৰিম ডেছপাইট নয়িং দ্য হেল্থ থ্ৰেটছ যদি এটা আমাৰ ইনস্পাইট থাকিলে হয় ইনস্পাইট থাকিলে আমাৰ অফ ইউজ হ'ল হয় ইনস্পাইট অফ নয়িং দ্য হেল্থ থ্ৰেটছ ডেছপাইট বা ইনস্পাইট অফ একেটাই বস্তু বাট আমি কি ইউজ নকৰোঁ আফটাৰ ডেছপাইট আমি অফ ইউজ নকৰোঁ আৰু আফটাৰ ইনস্পাইট আমি অফ ইউজ কৰোঁ সেইকাৰণে মনত ৰাখিব এইটো ৰুল ডেছপাইট নয়িং দ্য হেল্থ থ্ৰেটছ মানে হেল্থ থ্ৰেটছৰ কথা গম পাই পেলাও বহুত মানে কি কৰা নাই মানে স্মকিঙৰ হেবিটটো সিহঁতে এৰি দিয়া নাই টু কুইট দ্য হেবিট অফ স্মকিং মানে অপশ্যন নম্বৰ 1 আছে মেনেজ 2 ষ্ট্ৰাগল 3 প্ৰিপেয়াৰ 4 আছে অপ'জ তো অপ'জটো নহয় অপ'জ দ্য কুইট অফ হেবিট অফ স্মকিং নহ'ব প্ৰিপেয়াৰ নহ'ব মেনেজটো কৰিলে এইটোতো পজিটিভ মানে পজিটিভ টনে হৈ যাব মেনেজ কৰিলে ষ্ট্ৰাগলটো হ'ব কাৰণ কিয় চাওক ডেছপাইট নয়িং দ্য হেল্থ থ্ৰেটছ মেনি পিপল ষ্ট্ৰাগল টু কুইট দ্য হেবিট অফ স্মকিং মানে হেল্থ থ্ৰেটছৰ কথা গম পাই পেলাও বহুত মানুহে মানে স্মকিঙৰ হেবিটটো এৰিবলৈ ষ্ট্ৰাগল কৰি আছে মানে সিহঁতে ষ্ট্ৰাগল কৰি আছে এইটো বুজাইছে অপশ্যন নম্বৰ 2 কাৰেক্ট হ'ব তাৰপিছত আহিলোঁ আমি চিননিমছৰ ফালে মানে ভকেবুলাৰী ফালে কলম 1 আৰু কলম 2 দুটা আমাৰ ইয়াতে হেৰি আছে দুটা কলম আছে নাম্বাৰ 1 আছে আমাৰ ইফিমেৰেল মানে কি হয় এটা বস্তু যদিহে মানে
লাষ্টিং কৰে কম টাইম হ'লে সেইটোক কোৱা হয় ইফিমেৰেল বুলি। এ থিং হুইচ লাষ্ট ফৰ এ ভেৰি শ্বৰ্ট টাইম সেইটো হয় ইফিমেৰেল। এলিভিয়েট মানে হয় এটা বস্তু ৰিডিউচ কৰা বা কম কৰা। ডিচিভ মানে হয় চিট কৰা বা ট্ৰিক কৰা। প্ৰুডেণ্ট মানে হয় যিবিলাক ৱাইজ পাৰ্চন সিহঁতক আমি প্ৰুডেণ্ট বুলি কওঁ বা জুডিচিয়াছ পাৰ্চন প্ৰুডেণ্ট পাৰ্চন। তো আমাৰ ঠিক আছে শ্বৰ্ট লিভ ৰিলিভ ৱাইজ। তো ইফিমেৰেল মানে হ'ব আমাৰ শ্বৰ্ট লিভ। অপশ্যন নম্বৰ এ যাব 2 নম্বৰত A2। বি হৈছে এলিভেট মানে হৈছে ৰিডিউচ কৰা। তো বিত যাব আমাৰ 3 ৰিলিভ মানে কম কৰা। তো B3 A2 A2 B3 এইটো আছে আমাৰ অপশ্যন নম্বৰ 1ত। আৰু চি ডিচিভ মানে ট্ৰিক কৰা বা চিট কৰা চিৰ লগত যাব 1টো। প্ৰুডেণ্ট মানে হৈছে জ্ঞানী বা ৱাইজ। তো ডিৰ লগত যাব 4টো। অপশ্যন নম্বৰ 1টো কাৰেক্ট হ'ব A2 B3 C1 D4। তাৰপিছত আহিলোঁ 9 নম্বৰ কুৱেশ্যনলৈকে। অলপ মনত আছে অষ্টেণ্টেচিয়াছ মানে কি হয় শ্ব' অফ কৰা। She is a very ostentatious lady বা ধৰক he is a very ostentatious person। মিটিগেট মানে হয় ৰিডিউচ কৰা। অবস্কিউৰ মানে কি হয় এটা বস্তু যেতিয়া হেজি হয় বা ক্লিয়াৰ নহয় সেইটোক আমি অবস্কিউৰ বুলি কওঁ। ডিলিজেণ্ট মানে হয় পৰিশ্ৰমী মানুহ তাক আমি ডিলিজেণ্ট বুলি কওঁ। হি ইজ ভেৰি ডিলিজেণ্ট বা চি ইজ ভেৰি ডিলিজেণ্ট পাৰ্চন। তাৰপিছত এইফালে আছে হাম্বল ইণ্টেনচিফাই ক্লেৰিফাই আৰু লেজি। তো অষ্টেণ্টেচিয়াছ মানে হৈছে শ্ব' অফ কৰা বা ৰিউড পাৰ্চন এৰোগেণ্ট পাৰ্চন। তো আমাৰ এটা হাম্বলটো ইয়াৰে বিপৰীত হ'ব। তো এৰ লগত যাব আমাৰ 1টো। মিটিগেট মানে কম কৰা। তাৰপিছত ইণ্টেনচিফাই মানে হৈছে বেছি কৰা। গতিকে মিটিগেটৰ এণ্টনিম হ'ব ইণ্টেনচিফাইটো। তাৰপিছত অবস্কিউৰ মানে হৈছে হেজিনেছ বা আনক্লিয়াৰ। তো ইয়াৰে বিপৰীতটো হ'ব ক্লেৰিফাই মানে এটা বস্তু ক্লিয়াৰ কৰা। ডিলিজেণ্ট মানে হৈছে লেজি মানে হাৰ্ড ৱৰ্কিং ডিলিজেণ্ট মানে তাৰ বিপৰীতটো হ'ব লেজি। তো A1 B2 C3 and D4 অপশ্যন নম্বৰ 1 ইজ দ্য কাৰেক্ট। 10 নম্বৰ আছে চিনোনিম কুৱেশ্যন 10 নম্বৰটো। কলম 1ত আছে পাৰ্নিচিয়াছ লুচিড এপেথি আৰু জিল। এইফালে আছে বেনিফিচিয়েল হাৰ্মফুল ক্লিয়াৰ আৰু এনথুজিয়াজিম। এনথুজিয়াজিম মানে কি হয় উৎসাহ। পাৰ্নিচিয়াছ মানে হয় হাৰ্মফুল এটা বস্তু যদি আপোনাক হাৰ্ম কৰে সেইটো কি বুলি ক'ব দিছ ইজ এ পাৰ্নিচিয়াছ থিং মানে হাৰ্মফুল। লুচিড মানে হয় ক্লিয়াৰ। এপেথি মানে হৈছে বেনিফিচিয়েল বা নেচেচাৰী যিটো বস্তু আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট হয় সেইটোক আমি কি বুলি কওঁ সেইটোক আমি এপেথি বুলি কওঁ। এপেথিনেছ ইম্পৰ্টেণ্ট নেচেচাৰী বেনিফিচিয়েল। জিল মানে হৈছে উৎসাহ মটিভেশ্যন। জিল মটিভেশ্যন বা এনথুজিয়াষ্টিক পাৰ্চন। গতিকে আমাৰ এত যাব হাৰ্মফুলটো। পাৰ্নিচিয়াছ মানে চিনোনিমটো হ'ব হাৰ্মফুল A2 B3 লুচিড মানে ক্লিয়াৰ C1 আৰু D4 অপশ্যন নম্বৰ 1টো কাৰেক্ট। তাৰপিছত আহিলোঁ আমি 1 ৱৰ্ডৰ ফালে। ফাইণ্ড দ্য ৱৰ্ড ফৰ দ্য গিভেন চেণ্টেন্স টু একচেপ্ট অৰ এলাউ বিহেভিয়াৰ ডেট ইজ ৰং। প্লেকেট মানে হৈছে এটা বস্তু কাৰ্ম কৰা স্পেচিফাই কৰা চুট কৰা এপিএছ কৰা মানে প্লেকেট কৰা। কণ্ডন মানে হয় টু টলাৰেট চামথিং ডেট ইজ ৰং মানে ইগনোৰ কৰা অভাৰলুক কৰা। প্ৰস্ক্ৰাইব মানে হয় এটা বস্তু বেন কৰা বা প্ৰহিবিট কৰা টু বেন বা টু প্ৰহিবিট চামথিং। গতিকে আমাৰ ইয়াতে মানে ওচৰা ওচৰি ৱৰ্ড কণ্ডনটোৱে হ'ব। কণ্ডন মানে কি হয় টু টলাৰেট চামথিং ৰং। 12 নম্বৰটো আছে চিলেক্ট দ্য বেষ্ট এপ্ৰপ্ৰিয়েট মিনিং অফ দ্য ইডিয়ম। তো এইটো মনত ৰাখিব হি দে বেড পেটছ মানে কি হয় এট দ্য লাষ্ট মমেণ্ট লাভ হাৰ্টলি এক্সপিৰিয়েঞ্চ ডিফিকাল্টি পণ্ডাৰ অভাৰ চামথিং। পণ্ডাৰ অভাৰ মানে কি হয় এটা বস্তু চিন্তা কৰা মানে বহুত গভীৰকৈ চিন্তা কৰা আৰু ডেপথত চিন্তা কৰা কি বুলি কয় পণ্ডাৰ কলা বুলি কোৱা হয়। পণ্ডাৰ অভাৰ চামথিং মানে কি হয় চিন্তা কৰা এটা বস্তুৰ কাৰণে। তো এইটো মনত ৰাখিব হি দে বেড পেটছ মানে কি হয় এটা বস্তু ডিফিকাল্টি বুলি এক্সপিৰিয়েঞ্চ কৰা। অপশ্যন নম্বৰ 3 কাৰেক্ট হ'ব এক্সপিৰিয়েঞ্চ ডিফিকাল্টি। 13 নম্বৰটো আছে fill in the blanks with appropriate preposition. There is no meaning just what you say. তো there is no meaning in what you say হয়। তো তুমি কি কৈছা বা আপুনি কি কৈছে সেইটোত একো মিনিং নাই একো মানে বস্তুটো মিনিংলেছ। গতিকে আমাৰ অপশ্যন নম্বৰ 3 কাৰেক্ট হ'ব there is no meaning in what you say। 14 নম্বৰ আছে find the error our cook which is very indolent says that there will be no rice for the dinner tonight. তো আমাৰ যিজনী ৰান্ধনী আছে সেইজনী বহুত লেজি হয়। ইণ্ডলেণ্ট মানে লেজি। তেখেতে কৈছে যে আজি ৰাতিৰ কাৰণে ডিনাৰ নহ'ব কাৰণ কিয় আজি একো মানে চাউল নাই। তো আমাৰ ইয়াতে অপশ্যন নম্বৰ 8টো ভুল আছে। যেতিয়া মানুহৰ কাৰণে ইউজ হয় আমি হোৱাট ইউজ কৰোঁ বা হু ইউজ কৰোঁ বাট যেতিয়া এটা নন লিভিং থিং থাকে তেতিয়া আমি হুইচটো ইউজ কৰোঁ। তো আৱাৰ কুক যিহেতু এজনী মানে লিভিং পাৰ্চন হয় গতিকে আমি ইয়াতে ইউজ কৰোঁ আৱাৰ কুক হু ইজ ভেৰি ইণ্ডোলেণ্ট।
অপশ্যন নম্বৰ এইটো ৰং হ'ব ইয়াতে তাৰপিছত আহিলোঁ আমি সেন্টেন্স ৰিএৰেঞ্জমেণ্টলৈকে Rearrange the following sentence into a coherent paragraph and answer the following questions below. Option A is however, experts caution that excessive dependence on AI may create vulnerabilities if human oversight is diminished. মানে কি কৈছে এক্সপাৰ্ট বিলাকে এটা মানে তথাপিও কৈছে যে তথাপিও এক্সপাৰ্ট বিলাকে এটা বস্তু সতৰ্ক কৰি দিছে যে মানে ইয়াৰ ওপৰত অতিমাত্ৰাত নিৰ্ভৰ কৰিলে কি হ'ব পাৰে মানে আমাৰ কাৰণে থ্ৰেট বা হানি আহিব পাৰে যেতিয়া মানে বস্তুটো হিউম্যানলি চোৱা নাযায় যদি আমি গোটেইখিনি বস্তু এআই দি দিওঁ যদি সিহঁতে হিউম্যান যদি ইনভলভমেণ্ট নাথাকে তেতিয়া কি হ'ব পাৰে মানে বস্তুটো থ্ৰেট আহিব পাৰে আমাৰ কাৰণে সেইটো বুজাইছে বিট বুজাইছে ইন ৰিচেণ্ট ইয়াৰ্ছ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনছ হেভ ইনক্ৰিজিংলি এডপ্টেড AI টু ষ্ট্ৰীমলাইন অপাৰেশ্যনছ ইমপ্ৰুভ কাষ্টমাৰ ছাৰ্ভিচ এণ্ড ইনহেন্স ফ্ৰড ডিটেকশ্যন মেকানিজম মানে কৈছোঁ যে যোৱা কেইবছৰত কি হৈছে ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন বা বেংক যিবিলাক আছে সিহঁতে মানে অতিমাত্ৰা এআইটো এডপ্ট কৰিছে বা এডপ্ট মানে এআইটো সিহঁতে ইউজ কৰিছে যাতে সিহঁতৰ অপাৰেশ্যনছটো ভাল হয় কাষ্টমাৰ ছাৰ্ভিচটো ভাল হয় আৰু ফ্ৰডবিলাক যাতে সিহঁতে ভালকৈ ডিটেকশ্যন কৰিব পাৰে বা ইনহেন্স কৰিব পাৰে ইনহেন্স মানে কি ইনক্ৰিজ কৰা এটা বস্তু সেইটো বুজাইছে চিট আছে therefore organizations must strike a balance between technological innovation and human judgment to ensure sustainable growth and operational resilience মানে কৈছে যে সেইকাৰণে অৰ্গেনাইজেশ্যনবিলাকে এটা ভালকৈ বেলেঞ্চ বনাই ৰাখিব লাগিব টেকনলজিকেল ইনোভেশ্যন লাইক যিবিলাক এআই আছে তো এআই আৰু মানুহৰ মাজত এটা ভালকৈ বেলেঞ্চ বজাই ৰাখিব লাগিব যাতে গ্ৰোথটো ভালকৈ হয় আৰু যিটো অপাৰেশ্যন হয় কামৰ বা ধৰক কামৰ ৰেজিলিয়েঞ্চটো ভালকৈ বৃদ্ধি হ'বলৈ আৰু মানে গ্ৰোথটো আহিবলৈ ছাষ্টেইনেবল গ্ৰোথ হ'বলৈ মানে অৰ্গেনাইজেশ্যনবিলাকে এটা ভালকৈ বেলেঞ্চ বনাই ৰাখিব লাগিব টেকনলজি আৰু হিউমেনৰ ওপৰত এইটো বস্তু বুজাইছে 4 নম্বৰ আছে while the benefits of such technologies are undeniable যদিও এইখিনি টেকনলজি বেনিফিটটো মানে ডিনাই কৰিব নোৱাৰি concerns regarding data privacy algorithm bias and accountability have also gained prominence যদিও এইখিনি বস্তু মানে টেকনলজি ডিনাই কৰিব নোৱাৰি বেনিফিটছখিনি তথাপিও মানে কি হয় ডাটা প্ৰাইভেচি এলগৰিথম বাই আৰু একাউণ্টেবিলিটি এইখিনিৰ ওপৰত কনচাৰ্ণ এটা আহি গৈছে তো এইখিনি কনচাৰ্ণটো মানে প্ৰমিনেণ্ট হৈ আহি আছে সেইটো বুজাইছে 3 নম্বৰত বুজাইছে these concerns have prompted regulators across various jurisdictions to formulate frameworks aimed at ensuring transparency and ethical use of AI systems আৰু এই কি কৈছে এই কনচাৰ্ণখিনিয়ে যিবিলাক ৰেগুলেটৰ আছে সিহঁতক প্ৰমোটেড কৰিছে বা সিহঁতক প্ৰমোট কৰিছে যাতে সিহঁতে ফ্ৰেমৱৰ্কবিলাক বনাব পাৰে যাতে ট্ৰেন্সপাৰেঞ্চি হয় বস্তুটোৰ আৰু মানে ভালকৈ যাতে এআইটো ইউজ হয় তাৰ কাৰণে সিহঁতে মানে ফ্ৰেমৱৰ্কবিলাক ভালকৈ বনাই আছে মানে সিহঁতে দে আৰ ফৰ্মুলেটিং দ্য ফ্ৰেমৱৰ্কছ সেইটো বস্তু বুজাইছে গতিকে আমাৰ ইয়াতে প্ৰথম চেণ্টেঞ্চ কোনটো আহিব চাই লওক আমাৰ ইয়াতে কোনটোৱে আমাক এআই বস্তুটো মানে প্ৰথম মানে ষ্টাৰ্ট কৰিছে চাই লওক অপশ্যন নম্বৰ এটো হ'ব নোৱাৰে এইট আছে হাৱেভাৰ তাৰপিছত বিটো হ'ব পাৰে চিটো নোৱাৰে therefore থাকিলে আগত এটা কিবা বস্তু আহিব লাগিব তাৰপিছতে therefore ইউজ হ'ব তাৰপিছত ডিটো আহিব নোৱাৰে কিয় while the benefit of such technology অহাৰ আগতে কিবা এটা বস্তু আগতে মানে ইন্ট্ৰডিউচ হ'ব লাগিব ইটো আহিব নোৱাৰে কিয় দিছ কনচাৰ্ণ বুলি কৈছে তো দিছ কনচাৰ্ণ বুলি কোৱাৰ লগে আমি কোনখিনি কনচাৰ্ণৰ কথা ক'ম তো সেইকাৰণে আমাৰ ইটো আহিব নোৱাৰে ডিটো আহিব নোৱাৰে চিটো আহিব নোৱাৰে আৰু এইটো আহিব গতিকে আমাৰ ষ্টাৰ্ট হ'ব বিৰে বিট চাওক কি কৈছে ইন ৰিচেণ্ট ইয়াৰ্ছ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন হেভ increasingly adopted AI to streamline operations, improve customer service, and enhance fraud detection mechanism. তো বিৰ পৰা আমাৰ আৰম্ভ হ'ব তাৰপিছত কোনটো হ'ব চাই লওক বিৰ পাছত আমাক এটা এনেকুৱা চেণ্টেঞ্চ লাগিব যিটোৱে মানে এইটো চেণ্টেঞ্চক মানে যাতে ভালকৈ ফ'ল' কৰি লৈ গৈছে তো চিটো আহিব নোৱাৰে therefore পিছত ইউজ হ'ব আৰু ইটো আহিব নোৱাৰে কিয় দিছ কনচাৰ্ণ তো এই কনচাৰ্ণখিনি কথা কৈছে তো কোনখিনি কনচাৰ্ণৰ কথা কৈছে আমি সেইটো বস্তু আগত গম পাব লাগিব এইটো আহিব নোৱাৰে এইটো লাষ্টৰ ফালে আহিব কাৰণ এইটো এটা কণ্ট্ৰাডিক্টৰী চেণ্টেঞ্চ হ'ব হাৱেভাৰ থাকিলে আমাৰ কি হয় কণ্ট্ৰাষ্টিং টাইপ বুজায় যে এটা বস্তু কণ্ট্ৰাডিক্টৰী হৈছে তো এনেকুৱাও হ'ব পাৰে বা তথাপিও মানে সেনেকুৱা টাইপত টন দিব আমাক হাৱেভাৰ থাকিলে তাৰপিছত আমি চিটো ইউজ কৰিব নোৱাৰোঁ চিটো লাষ্টৰ ফালে আহিব
আমাৰ বিৰ পাছত ডি আহিব, চাই লওক ভালকে ফলো হৈছিল এতিয়া মানে সেন্টেন্সটো। In recent years, financial institutions have increasingly adopted AI to streamline operations, improve customer service, and enhance fraud detection mechanisms. তাৰপিছত আমাৰ ইউজ হ'ব D2, চাই লওক। While the benefits মানে of such technology, মানে such technology মানে কোনখিনি কথা কৈছে, যিবিলাক আমাৰ ষ্ট্ৰীমলাইন অপাৰেশ্যনছত বা কাষ্টমাৰৰ ক্ষেত্ৰত যেতিয়া আমাৰ মানে যিবিলাক AI ইউজ হৈছে বা ফ্ৰড ডিটেক্ট কৰাৰ কাৰণে যিখিনি আমাৰ AI টুল ইউজ হৈছে, মানে সেইখিনি কথা কৈছে, সেইখিনি টেকনলজিৰ কথা আমাৰ ইয়াতে উল্লেখ কৰিছে। তো সেইকাৰণে বিৰ পাছত আহিব আমাৰ D2, BD. While the benefits of such technologies are undeniable, concerns regarding data privacy, algorithm bias, and accountability have also gained prominence. তাৰপিছত আমাৰ ইটো আহিব, কাৰণ কিয় ইয়াতে আমাক কনচাৰ্ণখিনি কথা কৈছে, কনচাৰ্ণছ ৰিগাৰ্ডিং ডাটা, আমাক ডিট কৈছে কনচাৰ্ণছ ৰিগাৰ্ডিং ডাটা প্ৰাইভেচি, এলগৰিথম বাইছ এণ্ড একাউণ্টেবিলিটি। তো সেইকাৰণে ডিটো ফলো হ'ব ইৰে। ইৰে চাই আমাক ডিছ কনচাৰ্ণ, তো এইখিনি কনচাৰ্ণৰ কথা কোৱা হৈছে, বি ডি ই। এতিয়া আমাৰ থাকিল এ আৰু চি। তো চিটো পাছত হ'ব, কাৰণ কিয় আমাক আমি একদম লাষ্টত এটা কণ্ট্ৰাষ্টিং টাইপৰ আমি চেণ্টেন্সটো ইউজ কৰিব নোৱাৰোঁ। আমাক লাষ্টৰ এটা মানে যিটো বস্তু কনক্লুজন আনি দিয়ে, তো দিয়াৰ ফৰ টাইপৰ বস্তু আমাৰ লাষ্টত আহিব। তো কণ্ট্ৰাডিক্টৰী চেণ্টেন্সটো তাৰে আগতে আহিব, তো হাৱেভাৰটো আমাৰ আগতে আহিব। However, experts caution that excessive dependence on AI may create vulnerabilities if human oversight is diminished. চিট আছে, therefore organization must strike a balance between technological innovation and human judgment to ensure sustainable growth and operational resilience. তো সেইকাৰণে আমাৰ বি ডি ই এ। তো চিটো লাষ্টত যাব, কাৰণ চিটোৱে আমাক বস্তুটো ভালকৈ কনক্লুজন কৰিছে, শেষ কৰিছে মানে পেৰাগ্ৰাফটো ভালকৈ চিটোৱে। আৰু এইটোৱে আমাক বুজাইছে যে তদুপৰি বা তথাপিও মানে এইটো এটা কণ্ট্ৰাষ্টিং ৱৰ্ড বুজাইছে, কণ্ট্ৰাষ্টিং চেণ্টেন্স বুজাইছে আমাক এইটোৱে। সেইকাৰণে এইটো আগত আহিব, তাৰপিছত চিটো যাব, বি ডি ই এ চি। এতিয়া আমি কুৱেশ্যন চাওঁ। Which of the following is the first line after rearrangement? আমাৰ ফাৰ্ষ্ট লাইনটো আছিলে বি, অপশ্যন নম্বৰ 2 কাৰেক্ট। 16 হৈছে ছেকেণ্ড চেণ্টেন্স কোনটো হ'ব? অপশ্যন নম্বৰ ডিটো হ'ব, মানে ছেকেণ্ড চেণ্টেন্স বি ডি ই এ চি। 4 নম্বৰ কোনটো হ'ব? বি ডি ই এ চি। গতিকে আমাৰ এইটো আছিলে, এইটো হ'ব আমাৰ ফৰ্থ চেণ্টেন্স। তাৰপিছত আহিলো আমি পোষ্ট টেষ্টলৈকে, ফিলিং দ্য ব্লেংকছ উইথ এপ্ৰপ্ৰিয়েট ৱাৰ্ড। Leaders play a crucial role in shaping workplace structures. কি কৈছে? তো যিবিলাক লিডাৰ আছে সিহঁতে মানে এটা ক্ৰুচিয়েল ৰোল প্লে কৰে। তো যিবিলাক ৱৰ্কপ্লেচ ষ্ট্ৰাকচাৰ আছে সেইবিলাক শেপিং কৰাৰ কাৰণে বা ইম্প্ৰুভমেণ্ট বা ইনক্ৰিজ কৰাৰ কাৰণে এটা লিডাৰে এটা ক্ৰুচিয়েল ৰোল প্লে কৰে বুলিছে। দেয়াৰ একশ্যনছ এণ্ড ডিচিশ্যনছ কেন আইদাৰ ষ্ট্ৰেংথেন অৰ এমপ্লয়ী মৰেলছ। তো সিহঁতৰ যিবিলাক একশ্যন বা সিহঁতৰ সিদ্ধান্ত বা ডিচিশ্যন আছে সেইবিলাকে কি কৰে, মানে যিবিলাক এমপ্লয়ীবিলাকক সিহঁতক ভালকৈ মানে মটিভেশ্যন দিয়ে, কাম কৰিবলৈ উৎসাহ দিয়ে আৰু কিবা এটা দিয়ে আৰু। তো ইয়াতে আমাক এটা মানে নিগেটিভ ৱৰ্ড লাগিব, কাৰণ কিয় 1 নম্বৰটো আমাৰ এটা নিগেটিভ ৱৰ্ড লাগিব, কাৰণ কিয় চাই লওক। আইদাৰ আৰু অৰ থাকিলে কি হয়, যদি আফটাৰ আইদাৰ যদি মানে এটা পজিটিভ ৱৰ্ড ইউজ হৈছে আইদাৰৰ পিছত, তেতিয়া অৰৰ পাছত কি হ'ব, এটা নিগেটিভ ৱৰ্ড ইউজ হ'ব। মানে আইদাৰ আৰু অৰে সদায় কি বুজায়, কণ্ট্ৰাষ্টিং টাইপৰ মানে বুজায়, কণ্ট্ৰাডিক্টৰী, আইদাৰ বেড অৰ গুড, আইদাৰ প্ৰফিট অৰ লছ। তো আইদাৰ ষ্ট্ৰেংথেন অৰ ডেমেজ মানে ৱাৰ্ড আহিব, ডেমেজ বা ধৰক আণ্ডাৰমাইন, উইক কৰা। When employees feel valued and heard, they are more likely to remain engaged and committed to organizational goals. তো যেতিয়া এমপ্লয়ীবিলাকে ভাবে যে আমাক ভালকৈ মানে ইয়াতে ভেলু দিয়া হৈছে, তেতিয়া সিহঁতে মানে কাম কৰিবলৈ সিহঁতে উৎসাহ পায়, আৰু সিহঁতে মানে যিবিলাক গ'ল আছে সিহঁতে মানে যিটো অৰ্গেনাইজেশ্যনত কাম কৰি আছে, তো সেইটো যিবিলাক গ'ল আছে তো সেইবিলাক গ'ল সিহঁতে ভালকৈ মানে ফুলফিল কৰে, সেইটো বুজাইছে। Conversely, a lack of transparency can lead to uncertainty and dissatisfaction. মানে ট্ৰেন্সপাৰেঞ্চি লেক থাকিলে কি হয়, আমাৰ এটা অৰ্গেনাইজেশ্যন আমাৰ মানে এটা আনচাৰ্টেনিটিৰ সৃষ্টি হয়। মানে আমাৰ এটা বস্তু নিশ্চয় নাথাকে, যে এইটো বস্তু অনিশ্চয় হৈ যায়, অনিশ্চয়তা যিটো কয় আনচাৰ্টেনিটি বুলি। তো ট্ৰেন্সপাৰেঞ্চি মানে কি হয়, এটা বস্তু যেতিয়া আমি ট্ৰেন্সপাৰেঞ্চি নহ'ব, তেতিয়া আমাৰ কি হ'ব, বস্তুবোৰ আমাৰ বিশ্বাস কমি যাব, ট্ৰাষ্টটো কমি যাব, আৰু মানে কামখিনি কৰি আমি ছেটিছফাই নহ'ম, সেইটো বুজাইছে। আল্টিমেটলি ডেছ অভাৰঅল পাৰফৰ্মেঞ্চ, মানে আল্টিমেটলি কি কৰে, আমাৰ যিটো অভাৰঅল পাৰফৰ্মেঞ্চ হৈছে সেইটো মানে কি হয়, আমাৰ ডেমেজ হৈ যায়।
Moreover, organizations must ensure that policies are implemented consistently across all levels. তো যিবিলাক অৰ্গেনাইজেশ্যন আছে সিহঁতে মানে ভালকে এনচিউৰ মানে সিহঁতে চিউৰ কৰিব লাগে যে যিবিলাক পলিচি ইমপ্লিমেণ্টেশ্যন কৰা হৈছে যাতে সেইবিলাক ভালকে মানে ইমপ্লিমেণ্ট কৰা হৈছে অল লেভেলছত। তো যিবিলাক লেভেল আছে লেভেল 1 লেভেল 2 লাইক ধৰক আমাৰ এনেকুৱা কি লেভেল আছে টাউন লেভেল, ডিষ্ট্ৰিক্ট লেভেল, ষ্টেট লেভেল, নেশ্যনেল লেভেলটো যাতে ভালকে ইমপ্লিমেণ্ট হৈছে গোটেইকেইটা লেভেলতে সেইটো বস্তু মানে কি কৰিব লাগে সিহঁতে অৰ্গেনাইজেশ্যনটো ভালকে চাব লাগে যে বস্তুখিনি ভালকে ইমপ্লিমেণ্ট হৈছে গোটেইখিনি লেভেলতে। Therefore, maintaining any perceived dash in decision making can erode trust. তো ডিচিশ্যন মেকিঙত মানে যদি এটা বস্তু মানে ভালকে ডিচিশ্যন মেকিং লোৱা নাযায় তেতিয়া কি হয় আমাৰ ট্ৰাষ্টটো গুচি যায়, এৰত মানে কি ক্ষয় হোৱা বা কমি যোৱা। erode trust and create divisions. তো ডিভিজনবিলাক ক্ৰিয়েট হয়, ডাইভাৰ্ট হয় বস্তুবিলাক among employees. Therefore, maintaining fairness and accountability is essential for building a resilient and high-performing workforce. নে কি কৈছে? ফেয়াৰনেছ মেইনটেইন কৰা আৰু একাউণ্টেবিলিটি মানে বহুত ইম্পৰ্টেণ্ট হয় এটা ৰেজিলিয়েণ্ট আৰু হাই পাৰফৰ্মিং ৱৰ্কফৰ্চ ক্ৰিয়েট কৰাৰ কাৰণে। In the long run, companies that prioritize employees' well-being are better dashed to navigate challenges and sustain growth. মানে লং ৰানত কি হয় কোম্পানী যিবিলাক আছে সিহঁতৰ যিবিলাক এমপ্লয়ী আছে যদি সিহঁতে ভালকে যদি সিহঁতে ভেলু পায় তেতিয়া সিহঁতে মানে কি কৰে বহুত ভাল কৰে। আমাৰ যিবিলাক চেলেঞ্জেছ আছে সেইবিলাক ভালকে সিহঁতে মানে ফুলফিল কৰে আৰু গ্ৰথটো ভালকে হয় তেতিয়া সেইটো বস্তু বুজাইছে। গতিকে আমাৰ 1 নম্বৰত কোনটো ৱাৰ্ড ইউজ হ'ব বলষ্টাৰ, আণ্ডাৰমাইন, জেনেৰেট আৰু এষ্টাব্লিছ। বলষ্টাৰ মানে হয় ছাপৰ্ট কৰা বা ষ্ট্ৰেংথেন কৰা এটা বস্তু পজিটিভ ৱাৰ্ড হয় এইটো। আমাক ওৱানত লাগিব এটা নিগেটিভ ৱাৰ্ড কাৰণ কিয় আইদাৰ আৰু ৱৰ্ড থাকিলে আমি সদায় জানো যে কি হয় আমাৰ যদি আইদাৰ পাছত যদি আমাৰ পজিটিভ ৱাৰ্ড ইউজ হৈছে অৰৰ পাছত কি হ'ব নিগেটিভ ৱাৰ্ড ইউজ হ'ব আৰু যদি আফটাৰ আইদাৰ আমাৰ যদি নিগেটিভ ৱাৰ্ড ইউজ হৈছে আফটাৰ অৰ কি হ'ব আমাৰ পজিটিভ ৱাৰ্ড ইউজ হ'ব। সেইকাৰণে কি হ'ব ইয়াতে জেনেৰেটটো পজিটিভ ৱাৰ্ড, এষ্টাব্লিছটো পজিটিভ ৱাৰ্ড, বস্তুটো পজিটিভ ৱাৰ্ড, আণ্ডাৰমাইনটো কি হয় আণ্ডাৰমাইনটো হয় নিগেটিভ ৱাৰ্ড। আণ্ডাৰমাইন মানে কি উইক কৰা বা কম কৰা এটা বস্তু। গতিকে কেন আইদাৰ ষ্ট্ৰেংথেন অৰ আণ্ডাৰমাইন এমপ্লয়ী মৰেলছ। তাৰপিছত 2 নম্বৰটোত কি হ'ব ৰিলাক্টেণ্ট, ইনডিফাৰেণ্ট, এংগেজ, হেজিটেণ্ট। When employees feel valued and heard, they are more likely to remain. তো ৰিমেইন সিহঁতে এংগেজ হ'ব, কামটো ভালকে কৰিব সিহঁতে ভেলু ফিল কৰিলে যে মোৰ ভেলু আছে, সিহঁতে মোক ভালকে ৰেছপন্স দিছে বা সিহঁতে মোক ভেলু থকা বুলি কৈছে ইয়াতে কোম্পানীটোত, তেতিয়া সিহঁতে মটিভেশ্যন পাব, সিহঁতে কাম কৰিবলৈ সিহঁতে উৎসুক হ'ব তেতিয়া। তো সেইকাৰণে ৰিমেইন এংগেজ হ'ব ইয়াতে, লাইকলি টু ৰিমেইন এংগেজ মানে এটা পজিটিভ ৱাৰ্ড লাগিব ইয়াতে। বাকী ইয়াতে গোটেইকেইটা ৱাৰ্ড নিগেটিভ হয় চাই লওক। ইনডিফাৰেণ্ট মানে নিগেটিভ হয়, ৰিলাক্টেণ্ট মানে ইচ্ছুক নোহোৱা মানে মন নথকা, ইচ্ছা নথকা। হেজিটেণ্ট মানে কি হয় এটা কাম কৰিবলৈ ইচ্ছা নকৰা, তো সেইটো নিগেটিভ ৱাৰ্ড হয়। বাট এংগেজটো আমাৰ পজিটিভ ৱাৰ্ড হয়। তাৰপিছত আমি 3টো চাওঁ ইনহেঞ্চিং, এক্সেলাৰেটিং, ইম্প্ৰুভিং, ইম্পেয়াৰিং। তো ইম্পেয়াৰিং মানে ডেমেজ, ইনহেঞ্চিং মানে ইম্প্ৰুভ কৰা, ইনক্ৰিজ কৰা, এক্সেলাৰেটিং মানে এটা পজিটিভ ৱাৰ্ড হয়, ইম্প্ৰুভ মানে পজিটিভ ৱাৰ্ড হয়। আৰু ইয়াত আমাৰ এটা নিগেটিভ ৱাৰ্ড অনলি 4 নম্বৰটোৱে হয়, ইম্পেয়াৰিং মানে ডেমেজ কৰা। আমি 3 নম্বৰটো চাই লওঁ। Conversely, a lack of transparency can lead to uncertainty and dissatisfaction. Ultimately, dash overall performance. মানে আমাক এটা নিগেটিভ ৱাৰ্ড লাগিব। মানে কি কৈছে যে ট্ৰাষ্টটো নাথাকিলে আমাৰ পাৰফৰ্মেঞ্চটো ভালকে মানে আমি দিব নোৱাৰোঁ কোম্পানী এটাৰ ওপৰত। তো সেইটো বুজাইছে। সেইকাৰণে আমাৰ গোটেইখিনি পাৰফৰ্মেঞ্চ আমাৰ কি হয় কম হৈ যায় বা আমাৰ ডিগ্ৰেড হৈ যায় বা আমাৰ ক্ষয় হৈ যায় বা কমি যায়। সেইকাৰণে আমাৰ এটা কোনটো ৱাৰ্ড লাগিব ইম্পেয়াৰ হ'ব। ইম্পেয়াৰ মানে কি হয় এটা বস্তু ডিগ্ৰেডেশ্যন হোৱা বা এটা বস্তু বেয়া হোৱা, কম হোৱা, সেইটো হয়। আল্টিমেটলি ইম্পেয়াৰিং বা ডেমেজ হোৱা, আল্টিমেটলি ইম্পেয়াৰিং দ্য অভাৰঅল পাৰফৰ্মেঞ্চ। 4 নম্বৰত কি লাগিব চাই লওক। এনি পাৰচিভ ডেছ ইন ডিচিশ্যন মেকিং কেন ইৰড ট্ৰাষ্ট। 4 নম্বৰত আছে কনচিষ্টেঞ্চি, ইকুইটি, বায়াছ এণ্ড অবজেক্টিভিটি। এনি পাৰচিভ বায়াছ ইন ডিচিশ্যন মেকিং। তো ডিচিশ্যন মেকিঙত যদি বায়াছ থাকে কি হয় ট্ৰাষ্টটো নোহোৱা হৈ যায়, ট্ৰাষ্টটো কমি যায় আৰু মানে ডাইভাৰ্জন ক্ৰিয়েট হয়, তাতে ডিভিজন ক্ৰিয়েট হয় এমং এমপ্লয়িজ। তো কিছুমান এমপ্লয়ী ভাল পায়, কিছুমান এমপ্লয়ী বেয়া পায় বা কিছুমান এমপ্লয়ী বেলেগ ফালে গতি কৰে, কিছুমানে বেলেগ ফালে গতি কৰে। সেইকাৰণে কি হয় যদি ভালকে ডিচিশ্যন মেকিঙত মানে ভালকে যদি সিহঁতে যদি ইম্পৰ্টেঞ্চ নিদিয়ে কি হয় ট্ৰাষ্টটো নোহোৱা হৈ যায় এমপ্লয়ীবিলাকৰ অৰ্গেনাইজেশ্যনটোৰ ওপৰত। গতিকে কি হ'ব 4 নম্বৰ বায়াছটো ইউজ হ'ব। আৰু 5 নম্বৰত কি আছে চাই লওঁ।
ইকুইপ, অপ'জ, কম্পেল আৰু ৰেষ্ট্ৰিক্টেড। অপ'জটো এটা নিগেটিভ ৱৰ্ড হয়, কম্পেলটো এটা নিগেটিভ ৱৰ্ড হয়, আৰু ৰেষ্ট্ৰিক্টেডটো এটা নিগেটিভ ৱৰ্ড হয় ৰেষ্ট্ৰিক্টেডটো। সেইকাৰণে আমাৰ ইয়াতে অকল পজিটিভ ৱৰ্ডটো ইকুইপে আছে। ইকুইপটো হ'ব নেকি চাই লওঁ আমি। In the long run, companies that prioritize employees' well-being are better equipped to navigate challenges. ঠিকে আছে, আমাৰ ইয়াতে ইকুইপটো ইউজ হ'ব। সিহঁতে ভালকে ইকুইপ হয়, মানে কাম কৰিবলৈ ইচ্ছুক হয় সিহঁতে, যাতে চেলেঞ্জেছটো সিহঁতে নোহোৱা কৰিব পাৰে আৰু সিহঁতে গ্ৰথটো ভালকে আনিব পাৰে। In the long run, companies that prioritize employee well-being are better equipped to navigate challenges and sustain growth. 23 নম্বৰটো আছে ৱাৰ্ড চুইপাৰ কুৱেশ্যন। এইটো মানে 4টা ৱাৰ্ড দিয়া আছে, ABCD কৰি পেলাই হাইলাইট কৰি বা কেপিটেল কৰি পেলাই, আৰু কৈছে যে সেইকেইটা ৱাৰ্ড হয়তো কণ্টেক্সুৱেলি কাৰেক্ট নহ'বও পাৰে, মানে কণ্টেক্সুৱেলি কাৰেক্টলি সিহঁতে জেগাটোত নাথাকিবও পাৰে। আমাক ৰিএৰেঞ্জ কৰিব দিছে যদি আমাৰ প্ৰয়োজন হয়। দ্য ৰিচেণ্ট ইকনমিক শ্ল'ডাউন হেজ বলষ্টাৰ্ড কনচাৰ্নছ। তো ৰিচেণ্ট ইকনমিক শ্ল'ডাউন মানে কৈছে যে ইকনমিক শ্ল'ডাউন মানে আমাৰ নিগেটিভিটি বুজাইছে, আৰু ইয়াতে বলষ্টাৰ্ড মানে কি হয়, ছাপৰ্ট, মানে বলষ্টাৰ মানে ছাপৰ্ট কৰা, ষ্ট্ৰেংথেন কৰা। তো আমাক যিহেতু নিগেটিভ হৈ আছে, গতিকে আমাৰ ইয়াতে বলষ্টাৰটো নহ'ব। বলষ্টাৰ মানে বৃদ্ধি হোৱা, ইনক্ৰিজ হোৱা। তো ইনভেষ্টৰৰ ওপৰত মানে কনচাৰ্ণ হৈছে সিহঁতৰ, যে আমাৰ ইকনমিটো যিহেতু শ্ল'ডাউন হৈ আছে, গতিকে ইনভেষ্টৰে মানে কিবা চিন্তা কৰি আছে, সিহঁতৰ মানে বহুত টেনশ্যন হৈছে, সেইটো বুজাইছে। গতিকে মিটিগেট মানে হৈছে ৰিডিউচ কৰা, কম কৰা। ৰেষ্টৰ মানে হৈছে এটা বস্তু ৰেষ্টৰ কৰা। এক্সজাৰবেটিং মানে হৈছে এটা বস্তু কম কৰা, ক্ষয় কৰা, বেয়া হোৱা। সেইকাৰণে আমাৰ ইয়াতে ডি নম্বৰটোৱে আহিব। এই নম্বৰত চাই লওক, দ্য ৰিচেণ্ট ইকনমিক শ্ল'ডাউন হেজ এক্সজাৰবেটিং কনচাৰ্নছ, মানে কনচাৰ্ণবিলাক বৃদ্ধি হৈ আহি আছে, বা কনচাৰ্ণটো মানে বেয়া হৈ আহি আছে, মানে ট্ৰাষ্টটো নোহোৱা হৈছে ইকনমিৰ ওপৰত, সেইটো বস্তু হ'ব। গতিকে এ আৰু ডি হ'ব। তাৰপিছত ডিয়াৰ বাই আমি ডিত চাওঁ, আনচাৰ্টেনিটি ইন দ্য মাৰ্কেট ডিয়াৰ বাই বলষ্টাৰ্ড লং টাৰ্ম গ্ৰোথ প্ৰস্পেক্ট। তো বলষ্টাৰটো আমাৰ ডিত যাব। চাওক, লং টাৰ্ম গ্ৰোথটো বলষ্টাৰ্ড হ'ব মানে কি, ছাপৰ্ট হোৱা, লং টাৰ্ম গ্ৰোথটো বৃদ্ধি হ'ব তেতিয়া। সেইকাৰণে এ আৰু ডি হ'ব। আৰু ডিত চাওঁ আমি মিটিগেট concerns among investors, while the government's policy measures are expected to mitigate. গভৰ্ণমেণ্টৰ যিটো পলিচি মেজাৰ আছে, সেইবিলাকে আমাক মিটিগেট কৰিব নেকি? তো গভৰ্ণমেণ্টে কিবা এটা বস্তু আনিলে সিহঁতে ভাবে যে পাব্লিকে সেইটো বস্তু ভালকে ট্ৰাষ্ট কৰিব, আৰু মানে কনফিডেন্সটো থাকিব আমাৰ ওপৰত, বাট এইটো মিটিগেট কনফিডেন্স নহ'ব। মিটিগেট মানে হৈছে কম হোৱা। তো ৰেষ্টৰ হ'ব আমাৰ ইয়াতে। গভৰ্ণমেণ্টছ পলিচি মেজাৰ্ছ আৰ এক্সপেক্টেড টু ৰেষ্টৰ কনফিডেন্স, মানে কনফিডেন্সটো গভৰ্ণমেণ্টে ৰেষ্টৰ কৰিব খুজি আছে। তাৰপিছত মিটিগেট আনচাৰ্টেনিটি ইন দ্য মাৰ্কেট। মাৰ্কেটত যিটো আনচাৰ্টেনিটি হৈছে, সেইটো গভৰ্ণমেণ্টে মানে মিটিগেট কৰিব খুজি আছে, মানে কম কৰিব খুজি আছে। গতিকে আমাৰ এতিয়া এ আৰু ডি যাব। গতিকে আমাৰ বলষ্টাৰৰ লগত এক্সজাৰবেটিং আহিব, আৰু এ আৰু ডি হ'ব, আৰু বি আৰু চি হ'ব। অপশ্যন নম্বৰ 2, এ ডি বি চি। তো এ জেগাত ডি আহিব, আৰু ডি জেগাত এ যাব, আৰু বি জেগাত চি আহিব, চি জেগাত বি যাব। 24 নম্বৰটো আছে ফিয়াৰ অফ পাব্লিক স্পিকিং ইজ কল্ড, মানে যিবিলাকে পাব্লিক স্পিকিং কৰিব ভয় কৰে সিহঁতক কোৱা হয় গ্লছ'ফোবিয়া বুলি। তাৰপিছত চাইনোফোবিয়া মানে হৈছে ফিয়াৰ অফ ডগছ। তাৰপিছত বিব্লিঅ'ফোবিয়া মানে হৈছে যিবিলাকে কিতাপৰ কাৰণে ভয় কৰে, ফিয়াৰ অফ বুকছ। তাৰপিছত অফিডিঅ'ফোবিয়া মানে হৈছে ফিয়াৰ অফ স্নেকছ। তাৰপিছত ধৰক কিছুমান টাৰ্ম আছে, চাই যাব। থানাটোফোবিয়া মানে হৈছে ফিয়াৰ অফ ডেথ। তো ফিয়াৰ অফ ডেথ মানে কি, থানাটোফোবিয়া। আৰু ফিয়াৰ অফ অপেন বা পাব্লিক প্লেচ কি হয়, এগোৰাফোবিয়া। তাৰপিছত ফিয়াৰ অফ ক্ল'জ স্পেচ কি হয়, ক্ল'ষ্ট্ৰোফোবিয়া। আৰু ধৰক ফিয়াৰ অফ লাইট কি হয়, ফটোফোবিয়া। চাই যাব এইখিনি ভালকে। গতিকে ফিয়াৰ অফ পাব্লিক স্পিকিং হ'ব গ্লছ'ফোবিয়া। তাৰপিছত ইয়াতে সুধিছে যে চুজ দ্য মিছস্পেল্ড ৱৰ্ড ফ্ৰম দ্য ফলোয়িং। নাম্বাৰ 1 আছে ইণ্ডিস্পেঞ্চেবল, নাম্বাৰ 2 আছে প্ৰিভিলেজ, নাম্বাৰ 3 কনজিউৰ, নাম্বাৰ 4 আছে চুপাৰচিড। তো ইণ্ডিস্পেঞ্চেবল মানে কি হয়, ইণ্ডিস্পেঞ্চেবল মিনছ ভেৰি এচেঞ্চিয়েল বা ভেৰি নেচেচাৰী, যিটো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়, আমি সেইটোক কি বুলি কওঁ, এন ইণ্ডিস্পেঞ্চেবল থিং, মানে আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। কনজিউৰ মানে হৈছে এটা পাৰ্চন যাৰ মানে বহুত বেছি নলেজ আছে, এক্সপাৰ্ট হয় সি কিছুমান ক্ষেত্ৰত, লাইক ধৰক যিবিলাক আৰ্ট, ফুড, মিউজিক, মুভি, ৱাইন। তাৰপিছত ধৰক ফুড মিউজিকৰ ওপৰত যাৰ বহুত বেছি নলেজ আছে, আমি তাক কওঁ কনজিউৰ বুলি। আৰু চুপাৰচিড মানে হৈছে অভাৰটেক কৰা বা ৰিপ্লেচ কৰা, সেইটো হৈছে চুপাৰচিড কৰা। গতিকে বাকীকেইটাৰ পৰা ঠিকেই আছে। প্ৰিভিলেজটো মানে ডিটো নাথাকিব,
PRIVILEG হ'ব তো ইয়াতে অপশ্যন নম্বৰ 2 টো কাৰেক্ট হ'ব তো এইখিনিয়ে আছিলে কুৱেশ্যন 25টা লৈ আহিছিলোঁ বাকী কেনেকুৱা লাগিছে মোক ক'ব ভিডিঅ'টো আপোনালোকে কিমান কি নতুনকৈ মানে কথা শিকিব পাৰিলে তো গ্ৰামাৰৰ ৰুলখিনি শিকিব পাৰিলে তাৰপিছত ধৰক ভোকেবখিনি শিকিব পাৰিলে তো ভিডিঅ'টো কেনেকুৱা লাগিছে মোক ক'ব তলত কমেণ্ট দি পেলাই কুৱেশ্যনৰ লেভেলটো কেনেকুৱা লাগিছে মোক ক'ব ঠিক আছে বাৰু থেংক ইউ